আদৰ্শ মিলন হাইস্কুলত ঘটা অবাঞ্ছিত ঘটনাক লৈ শিক্ষক চন্দন তালুকদাৰৰ প্ৰতিক্ৰিয়া। আচলতে বিদ্যালয়খনৰ ছাত্ৰীগৰাকীৰ লগত হৈছিল কি? বিদ্যালয়খনৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে যোৱাকালি শ্ৰেণীকোঠাৰ ভিতৰত আন এগৰাকী ছাত্ৰীৰ পৰা এটা জ্যামিতি বক্স গোপনে লৈ অহাৰ বাবে টনা আজোৰা হৈছিল দুগৰাকী ছাত্ৰীৰ মাজত। তাৰ পিছত অবাঞ্ছিতভাৱে এগৰাকী ছাত্ৰীৰ হাতত লাগি গৈছিল জ্যামিতি বক্সৰ কাগজ কটা সঁজুলি। ইয়াৰ পিছত আজি ছাত্ৰীগৰাকীৰ অভিভাৱকে ছাত্ৰীগৰাকীক লৈ বেলখৰ আৰক্ষী থানাত শিক্ষক চন্দন তালুকদাৰৰ বিৰুদ্ধে দিয়ে এজাহাৰ। উল্লেখযোগ্য যে উক্ত ঘটনাৰ খবৰ পোৱা মাত্ৰকে বেলখৰ আৰক্ষী থানা আৰক্ষী আৰু প্ৰধান শিক্ষকে প্ৰাথমিক তদন্ত কৰি আহে আৰু শিক্ষক চন্দন তালুকদাৰক থানালৈ মাতি আনে। শেষত ঘটনা সবিশেষ বুজি পাই শিক্ষক অভিভাৱকৰ মাজত বুজাবুজি হয় আৰু শিক্ষকগৰাকীৰ বিৰুদ্ধে দিয়ে এজাহাৰ ছাত্ৰীগৰাকীৰ অভিভাৱকে উঠাই লয়। যোৱাকালি এটা আমাৰ স্কুলত অবাঞ্ছিত ঘটনা এটা হৈ গৈছে, যিটো ঘটনাৰ কাৰণে আমি সকলো মই মৰ্মাহত হোৱাৰ লগতে আমাৰ শিক্ষকসকল আটাইয়ে মৰ্মাহত। ঘটনাটো এনেকুৱা ধৰণৰ যে যোৱাকালি মই মোৰ বিদ্যালয়ত সপ্তম শ্ৰেণীৰ ক্লাছত সোমাওঁতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে অভিযোগ কৰে যে ছাৰ এনেকুৱা এটা ঘটনা হৈছে। যে তাৰ পিছত মই তেওঁলোকক সোধা মেলা কৰোঁতে ছোৱালীজনীৰ গাত মানে অবাঞ্ছিতভাৱে যিটো ঘটনাক লৈ মই লাইভত আহিব লগা হ'ল। আচলতে ছাত্ৰ ছাত্ৰীসকলে যিখিনি অভিযোগ কৰিলে মোক, তাৰপিছত মই কথাখিনি বুজিব পাৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ পৰা, যি এজনী চেমিনা বেগম নামৰ ছোৱালীৰ জ্যামিতি বক্সত, তেওঁলোকৰ বক্সত আজিকালিতো সাধাৰণ মানে বস্তু থাকেই। তেওঁ আৰ্টৰ এজনী ছাত্ৰী, তেওঁ তাতে কাগজ তাগজ কাটা কিবা সৰঞ্জাম আছে, এনেকুৱা বস্তু এটা তেওঁ আনি পেলাই তেওঁৰ অজ্ঞাতে মানে যিজনী ছোৱালীৰ জ্যামিতি বক্সত মই সৰঞ্জাম আছিল তেওঁৰ অজ্ঞাতে ছোৱালীজনী বস্তুটো লৈ আহে। ৰিজুমণি বেগম নে চুলতানা কিবা লেখে, ৰিজুমণি বেগম, তেওঁ বস্তুটো লৈ আহি তেওঁ মানে এজনী ছোৱালীক মানে এনেকুৱা ধৰণৰ কিবা তেওঁলোকৰ তেওঁৰ বডিত টাচ হয়। টাচ হোৱাৰ পিছত তেওঁৰ অলপ ব্লাডশ্বিট হয়। ব্লাডশ্বিট হোৱাৰ পিছত যিহেতুকে মই ক্লাছৰ শিক্ষক, মই সেইটো ক্লাছৰ তেতিয়া ক্লাছ 10 বজাত মোৰ ছেকেণ্ড ক্লাছ, তেতিয়া মই এইটো ক্লাছৰ শিক্ষক হিচাপে মই প্ৰাথমিক পৰ্যায়ত ছোৱালীজনীক মই ট্ৰিটমেণ্ট কৰি তেওঁলোকৰ সেই সাধাৰণভাৱে হেৰি হৈছিল সেইখিনি মই গাঁঠি মিলি দি চব ঠিক ঠাকে আছিল, সকলোবিলাক ঠিক ঠাক আছিল। লেজাৰতো ছোৱালীজনীৰ একো কমপ্লেইন নাই, ছুটিৰ পিছতো একো কমপ্লেইন নাই। গধূলি 7টা বজাত তেওঁলোকে অবাঞ্ছিত ঘটনা এটা কৰি দিছে মোৰ এগেইনষ্টত। কিন্তু কথাটো দৰাচলতে সেইখিনি থানাত গৈ পেলাই মোৰ এগেইনষ্টত এলিগেশ্যন এটা এজাহাৰ হিচাপে দিলে। থানাৰ মানুহ আহিল, মোৰ তাতে অচি ছাৰ আহিল, কিবা আহিল। তাৰপিছত ইনভেষ্টিগেশ্যন হ'ল। ইনভেষ্টিগেশ্যন হোৱাৰ যিখিনি ঘটনা মানে আপোনাৰ হেৰি হৈছে, সেই গোটেই ঘটনাখিনি মই যেনেকৈ কৈছোঁ ছাত্ৰ ছাত্ৰীসকলেও তেনেকৈ মন্তব্য দিছে। তাৰপিছত থানাত তেওঁলোকে কথাটো মানে উঠাই লয়।